বিহালী বৰগাং নিম্ন প্ৰাথমিক বিদ্যালয়ত চুৰিকাণ্ড চোৰে লৈ গ'ল নথি পত্ৰ আৰু কম্পিউটাৰ। বিহালীৰ সমজিলাৰ অন্তৰ্গত বৰগাং আৰক্ষী চকীৰ অধীনৰ বৰগাং চেণ্টাৰ সমীপৰ বৰগাং নিম্ন প্ৰাথমিক বিদ্যালয়ত নিশা চোৰৰ চাফাই অভিযান। নথি পত্ৰ লগতে চোৰে লৈ গ'ল কম্পিউটাৰ। উল্লেখ্য যে শনিবাৰে বিদ্যালয় বন্ধ কৰি সোমবাৰে বিদ্যালয়ত উপস্থিত হৈ শিক্ষক-শিক্ষয়িত্ৰী হতবাক। বিদ্যালয়খনৰ কাৰ্যালয়ৰ আলমিৰা খুলি সামগ্ৰীসমূহ সিঁচৰিত অৱস্থাত দেখি হতবাক হয় আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে বৰগাং আৰক্ষী বিদ্যালয়খনত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। এই ক্ষেত্ৰত সচেতন লোকে বৰগাং আৰক্ষীক আহ্বান জনায় যে আৰক্ষীয়ে টহলদাৰৰ সময়ত চেণ্টাৰৰ নিচেই কাষৰ বিদ্যালয়খনো নিশা ভাগত চকু ফুৰাব লাগে। বিশ্বনাথৰ পৰা পলাশপ্ৰিয়মৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। মানে এনেকুৱা কিছুমানে ভালকৈ চিকিমটো লগোৱা নাই, সেইটো হ'ব পাৰে সম্ভৱ। নহ'লে বাইদেউতো বন্ধ কৰিয়ে যাব। মইতো গুচি গ'লো পিছত অফিচ ৰুম পিছত খোলাই আমাৰ এতিয়া টেবলেটটো নাই। আৰু কাগজ পত্ৰ এতিয়া চাই চালেহে গম পাম। বাহিৰৰ বস্তুটা ভাঙিছে, মটৰৰ পাইপবিলাক ভাঙিছে। 12টাত ছুটি দিছোঁ, সেইদিনাটো 12টাতে ছুটি হয়। তাৰপিছত মানে পিছফালৰ দুৱাৰ মাৰি পেলাই আগফালে তলা মাৰি থৈ গৈছোঁ। আৰু তেনেকুৱা এটা হ'ব বুলি নাজানো। তাৰপিছত আজি স্কুল আহিছোঁ, আহি তলা খুলিবই পৰা নাই। ল'ৰা ছোৱালীবিলাকে কৈছে যে বাইদেউ মানে ইফালে চব দৰ্জা খোলা আছে, লাইট জ্বলি আছে আৰু গোটেই খেচিমেচি কৰি থৈছে অফিচটো। পিছত আমি তলা খুলিছোঁ, খুলি পেলাই সোমাইছোঁ। হয় তেতিয়া চাইছোঁ মানে অন্য বস্তু ঠিকেই আছে, আমাৰ টেবলেটটো নাই, স্কুলৰ যিটো অফিচৰ পৰা আমাক দিছিলে সেইটো নাই। টেবলেটৰ বাহিৰে অন্য কিবা সামগ্ৰী নিছে? টেবলেটৰ বাহিৰে বাকীবিলাক আমি ঠিকেই পাইছোঁ। আপোনালোকৰ বিদ্যালয়খনৰ নাম? আমাৰ বিদ্যালয়ৰ নাম বৰগাং নিম্ন প্ৰাথমিক বিদ্যালয়। কিমান সময়মানত এই ঘটনাটো হৈছিলে বুলি ভাবে বা কি ক'ব কিবা প্ৰশাসনক ক'বলগীয়া আছে নেকি? এতিয়াতো কিমান সময়টো নাজানো। এতিয়া বহুতেই কৈছে যে ৰাতি কিয় লাইট জ্বলাই থৈছিলে বাইদেউ। মই নাইতো, আমি কানেকশ্যন কাটি থৈ গৈছোঁ। এতিয়া সময়টোতো কিমান বা এইটো ক'ব নোৱাৰিম। আমি আহোঁতেতো আকৌ ইহঁতে দৰ্জাখন মাৰি থৈছে, ল'ৰা ছোৱালীয়ে কানেকশ্যন আকৌ কাটি থৈ দিছে। আৰু কি ঘটনাস্থলীত উপস্থিত হৈছিল? আহিছে, তেওঁলোকে চাই গৈছে, চব তদন্ত কৰি গৈছে। এতিয়া দিবলৈ যামহে আমি। আপোনালোকৰ একমাত্ৰ টেবলেটটো নিছে।